বহুত ভাল লাগিছে আজি পোনপ্ৰথমতে কালি ৰাতিৰ পৰাতো ভবা নাছিলোঁ আজি ৰিজাল্ট দিব বুলি কিন্তু ৰাতিপুৱা উঠি যেতিয়া গম পালোঁ কি ৰিজাল্ট দিব তেতিয়া মনৰ ভিতৰত উখল মাখল লাগিছিল সকলোৰ 12 বছৰ পঢ়িয়াৰ পিছত প্ৰথম ডাঙৰ পৰীক্ষাটো ভালদৰে উত্তীৰ্ণ হ'বলৈ সকলোৰে আশা থাকে এটা কিন্তু তৃতীয় স্থান পাম বুলি ইমানলৈকে আশা কৰা নাছিলোঁ তথাপিও যথেষ্টখিনি চেষ্টা কৰিছিলোঁ পোনপ্ৰথমতেতো ভবাই নাছিলোঁ কাৰণ শুনিয়ে আহিছিলোঁ বছৰ আৰম্ভণিৰ পৰাই অলপ শুনি আহিছিলোঁ কি এইবাৰ ষ্টেণ্ড নাথাকে কিন্তু তেতিয়াও মই ভাবিছিলোঁ কি আচলতে ষ্টেণ্ডৰ ওপৰত ইনষ্টিটিউটবোৰৰ যিহেতু আমাৰ মাৰ্কশ্বিটবোৰ মেইনলি পাৰ্চেণ্টেজৰ ওপৰতে নিৰ্ভৰ কৰে ষ্টেণ্ড টু পাৰ্চেণ্টেজৰ ওপৰতে যিহেতু হ'ব সেইবাবে পাৰ্চেণ্টেজটো ভাল ৰাখিলে মই ভাবিছিলোঁ ঠিক ভাল হ'ব পিছলৈকে এতিয়া প্ৰথমতে কোচিং চেণ্টাৰবোৰত যাই JEEটো দিম বুলি ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ লাইনত যাম বুলি ভাবিছোঁ এতিয়া পৰীক্ষাবোৰ যিহেতু আগলৈকে বহুত টান হৈ গৈছে লাহে লাহে ছিটবোৰো কম সেইবাবে চেষ্টা কৰিম আগলৈকে কিবা এটা ভাল কৰিবলৈ ক'বলৈ গ'লে নতুন শিক্ষানীতিটো ভাল হ'ব বুলি ভাল হৈছে বুলিয়ে ক'ব লাগিব কাৰণ যিহেতু আজিকালি পিছৰ পৰীক্ষাবোৰো এণ্ট্ৰেন্স ডাঙৰ এণ্ট্ৰেন্স পৰীক্ষাবোৰো আজিকালি 1 মাৰ্কৰ 1 মাৰ্কৰ থাকে বা OMR থাকে কিন্তু আমাৰ যিহেতু এতিয়াৰ পৰাই হ'লে এটা মাইণ্ডছেট এটা হৈ যায় আৰু এটা মই ভাবে এডভান্টেজো এটা হয় কি আমি পঢ়া শুনা ডাইৰেকশ্যনটো সেনেদৰে হ'ব কম্পিটিশ্যনটো হ'ব কি মানে এনেহেন স্থান প্ৰাপ্তি বা মেট্ৰিকটো গুৰুত্বটো উঠাই দিলে অলপমান এটা মনত খেলে নৰ্মেল পৰীক্ষা এটা মেট্ৰিক ভাৱটো নাইকিয়া হৈ যায় কিন্তু এতিয়া যে তথাপিও আমি পাৰ্চেণ্টেজটো ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব পিছত আজিকালি মেট্ৰিকৰ ৰিজাল্টটো ইমানো গুৰুত্বপূৰ্ণ নহয় যদিও তথাপিও এটা স্কুলৰ হওক বা মা দেউতাৰ হওক এটা প্ৰাউড ফিল কৰে মা দেউতাহঁতক সেইটোভাৱে চেষ্টা কৰিছিলোঁ ৰাজনীতিৰ প্ৰতি ইণ্টাৰেষ্ট মোৰ যথেষ্টভাৱে আছে তথাপিও যিহেতু মোৰ বিশেষ বয়স নাই সেইবাবে ক'বলৈ নাযাওঁ তথাপিও বৰ্তমান চৰকাৰখনৰ কিছুমান এতিয়া আমি সকলোৱে গম পাইছোঁ ৰিজত কিছুমান বস্তু তেওঁলোকে ভাল কৰা নাই যদিও তেওঁলোকে নতুন ইতি বছৰৰ ইলেকশ্যনত নতুন গভৰ্ণমেণ্ট পাতিলেও সেইবোৰ যাতে শুধৰাই সেইটোৱে আশা কৰিছোঁ